প্ৰথম যোনটো ইনকাম ষ্টাৰ ৰেবেলৰ ৰিপাৰ্চেছৰ সেইটো হৈছে ৰিটেইল প্ৰফিট। ৰিটেইল প্ৰফিট যদি চোৱা হয় ষ্টাৰ ৰেবেলত 40%ৰ পৰা আৰম্ভ কৰি আপ টু 50%লৈকে আমি ৰিটেইল প্ৰফিট ল'ব পাৰোঁ, য'ত হেল্থ কেয়াৰত ডাইৰেক্টলি 50% আমাৰ ৰিটেইল প্ৰফিট আছে। ধৰি লওক আমাৰ এটা হায়েষ্ট চেলিং প্ৰডাক্ট যাৰ নাম হৈছে লিভোষ্টাৰ চূৰণ। এইটো এটা পাউডাৰ ফৰ্মত আহে 100 গ্ৰামৰ লিভোষ্টাৰ। সি গেছ, লিভাৰ, এচিডিটি, আমল, আপোনাৰ কনষ্টিপেশ্যন যিকোনো প্ৰব্লেমৰ কাৰণে খুব সুন্দৰ এটা ৰিজাল্ট আছে, আৰু লগতে চবতকৈ মেইন পাৰ্ট যদি ক'ব যাওঁ সি বডি ডিটক্সত কাম কৰে। তো এই প্ৰডাক্টৰ যদি ৰেট চাব যায় আমাৰ ডিষ্ট্ৰিবিউটৰ প্ৰাইচ হৈছে অনলি 90 ৰুপিজ, ইয়াৰ MRP চাব গ'লে 180 ৰুপিজ। তো 180 ৰুপিজ MRP, 90 ৰুপিজ DP। তো 90ত কিনি যদি 180 টকাত বিকি দিয়ে এটা প্ৰডাক্ট, তেন্তে 90ত 90 আপোনাৰ প্ৰফিট হৈ আছে। এইটো হৈছে ৰিটেইল প্ৰফিট। নেক্সট কছমেটিক্স কেটেগৰীত যদি ইচ এণ্ড এভৰি প্ৰডাক্ট আপুনি বাই কৰাৰ পাছত, মানে যিকোনো এটা প্ৰডাক্ট আপুনি কিনাৰ ফলত তাৰ পৰা আপুনি ৰিটাৰ্ণ গেৰেণ্টি কেছবেক এটা পায়, য'ত আপুনি 6%ৰ পৰা ষ্টাৰ্ট কৰি আপ টু 18%লৈকে ল'ব পাৰে। কেনেকৈ পাব? ধৰি লওক আপুনি আজি জইন কৰিলে, আপোনাৰ ফাৰ্ষ্ট ৰেংক হ'ব চিলভাৰ। যেতিয়া আপুনি 1 BVৰ পৰা 5000 BVলৈকে বজাৰ কৰিব, তেতিয়া আপুনি 6% আপুনি ৰিটাৰ্ণ কেছবেক ৰূপত পাব। মানে 1 BV মানে কি, আমাৰ ইয়াত 1 টকাত 1 BV পোৱা যায়, মানে 100% BV দিয়া হৈছে। তো 1 টকাৰ পৰা 5000 টকালৈকে বজাৰ কৰিলে 6%, নেক্সট 5000 পৰা 50000 টকালৈকে বজাৰ কৰিলে 8%, নেক্সট 50000 পৰা 1.5 লাখলৈকে বজাৰ কৰিলে 10%, নেক্সট 1.5 লাখৰ পৰা 4.5 লাখ টকা বজাৰ কৰিলে 12%, এনেকৈ কৰি কৰি আপ টু আপোনাৰ 18%লৈকে আপুনি এইটো ৰেংক, এইটো স্লেব আপুনি ল'ব পাৰে। অ'কে, য'ৰ পৰা আপুনি লাইফ টাইম এবাৰ যদি যিকোনো এটা ৰেংক লৈছে, সেইটো ৰেংক লাইফ টাইমৰ কাৰণে থাকি যায়, য'ত আপোনাৰ নেক্সট আৰু ৰেংকটো ডাউন নহয়। অ'কে, তো ছাপ'জ আপোনাৰ ৰেংক ধৰি লওক আপুনি 10%ত আছে, মানে 50000ৰ পৰা 1.5 লাখলৈকে। এইটো অকলে কৰা নহয়, আপুনি প্লাছ আপোনাৰ টিমে যিমান বজাৰ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ৰেংকটো বাঢ়ি গৈ থাকে। ধৰি লওক আপুনি 10%ত আছে, তো আপুনি 1000 টকাৰ বজাৰ কিনিছে। 1000 টকাৰ যদি হেল্থৰ প্ৰডাক্ট লৈ আপুনি 2000 টকাৰ MRP প্ৰডাক্ট পাব, মানে 1000ত 1000 প্ৰফিট আছে। অ'কে, 1000 টকাত যদি 10% ৰেংকত থাকে, তেন্তে আপুনি কেছবেক কিমান পাই আছে? 10,000, মানে 1000ৰ 10% মানে 100 টকা ডাইৰেক্টলি আপোনাৰ কেছবেক আহি যাব। নেক্সট চবতকৈ ইউনিক এটা ইনকাম দিছে, এইটো হৈছে আমাৰ কি গেপ কমিশ্যন, মানে ছিংগল লেগৰ পৰাও আমি এটা ইনকাম ল'ব পাৰোঁ। চবতকৈ ইউনিক ইনকাম কেনেকৈ পাম সেইটোৱে চাম আহক। সেইটোৰ কাৰণে কি হ'ব লাগে, ধৰি লওক মোৰ দুটা টিম আছে, মই দুজনক স্পনচাৰ কৰিছোঁ, A আৰু B। তো ধৰক মই নিজে 5000 টকা বজাৰ কৰিলোঁ, A নামৰ ব্যক্তিজনে 1 লাখ টকাৰ বজাৰ কৰিলে, B নামৰ ব্যক্তিজনে 50000 টকা বজাৰ কৰিলে। তো এতিয়া চাব লাগিব, তো মোৰ নিজৰ ৰেংক কোনটো হ'ব? মোৰ ৰেংক যদি চাবলৈ যাওঁ, 1 লাখ টকা লেফ্টৰ পৰা বিজনেছ হৈছে, 50000 টকা ৰাইটৰ পৰা বিজনেছ হৈছে, আৰু মোৰ পৰা 5000 টকা। তো গোটেইকেইটা মই যদি যোগ কৰোঁ কিমান হয়? 1 লাখ প্লাছ 50000, 1.5 লাখ প্লাছ 5000, 1,55,000 টকাৰ বিজনেছ হৈছে। তো ইয়াত চাব লাগিব 1,55,000 কোনটো স্লেপত পৰে। তো চব 1 টকাৰ পৰা 5000 টকাত নপৰে, 50000 টকালৈকে নপৰে, 50000 ক্ৰছ হ'ল 1.5 লাখলৈকেও নপৰে, কাৰণ 55, 1,55,000 ৰাইট। তেন্তে ইয়াৰ পাছৰ ৰেংকটো পৰিব, য'ত 1.5 লাখৰ পৰা 4.5 লাখ। তো আল্টিমেট মোৰ যদি চাবলৈ যায় স্লেব 12%ত আছে। অ'কে, তো এতিয়া চাব লাগিব গ্ৰুপ A ব্যক্তিজনে কিমান 1 লাখলৈকে বিজনেছ কৰিছে, 50000 পৰা 1.5 লাখলৈকে বিজনেছ কৰিলে 10%, মানে 1 লাখ হৈ আছে, ইয়াৰ স্লেপতে পৰিব। এই স্লেবটো যদি চাব যায় তেওঁ 10%ত আছে। এই গ্ৰুপ বি যদি চাবলৈ যাওঁ, গ্ৰুপ বিত 50000 টকাৰ বিজনেছ হৈছে, 5000 টকাৰ পৰা 50000 টকালৈ বিজনেছ হ'লে আপোনাৰ কিমান 8%। তো ইয়াত আপুনি যদি চাব যায় 8%ত পৰিছে। তো এতিয়া যদি চাবলৈ যায় ইনকামটো কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হ'ব, ইনকামটো যদি চাবলৈ যায় প্ৰথম এটা ইনকাম হ'ব, মই নিজে যোনটো 5000 টকাৰ বজাৰ কৰিছিলোঁ, 5000 টকাৰ 12% মানে কিমান? মই নিজৰ পৰা ডাইৰেক্টলি 600 টকা ডাইৰেক্ট ইনকাম পাম, তাৰ কাৰণে কোনো নাই, এইটো কেছবেক আহি গ'ল মোৰ 600 টকা। নেক্সট A ব্যক্তিজন 10%ত আছে, মই আছোঁ 12%, 12ৰ পৰা 10 মাইনাছ কৰিলে কিমান হ'ব? 2%, 1 লাখৰ 2% কিমান? 2000 টকা। তো এইজন মানুহৰ পৰা ডাইৰেক্টলি 2000 টকা এই গ্ৰুপটোৰ পৰা মোৰ ইনকাম হ'ব। নেক্সট বি গ্ৰুপটো কিমান? 50,000, মানে 8%ত আছে, মই কিমান পাৰ্চেণ্টত আছোঁ? 12%। মোৰ আৰু তেওঁৰ মাজত ডিফাৰেঞ্চ কিমান হয়? 4%। 50000 4% কিমান? 5 4 গুণ 20, এইফালে হ'ব 2000 টকা। তো এতিয়া যদি চাবলৈ যাওঁ মোৰ লেফ্ট ৰাইট মেচিঙৰ কথা অহা নাই, মোৰ অকল গ্ৰুপটোত বজাৰ হৈছে, তাৰ ওপৰত মোৰ গেপ হৈছে, যিমানটো গেপ বনিছে ডাইৰেক্ট মোৰ কমিশ্যন আহিছে। তো যদি চাবলৈ যাওঁ ডাইৰেক্ট যদি কমিশ্যন 2000 2000 4000 প্লাছ 600 টকা, মানে 4600 টকা মই অকল গেপ কমিশ্যনৰ বিনিময়ত পালোঁ, যাৰ কাৰণে মোৰ কোনো মেচিং চেচিঙৰ কথা নাই, ডাইৰেক্টলি 4600 টকা মোৰ আইডিত সোমাই গ'ল। এইটোৱে হৈছে ষ্টাৰ ৰেবেলৰ ইউনিক ইনকাম। অ'কে, নেক্সট আগবাঢ়ো আগলৈ। নেক্সট যোনটো ইনকাম আছে সেইটো হৈছে লিডাৰশ্বিপ বনাছ, যোনটো কোম্পানীৰ টাৰ্ণঅভাৰৰ 10%। কেনেকৈ পাব? আপুনি লেফ্টত আৰু ৰাইটত, এইটো মেচিঙৰ ওপৰত আছে, লেফ্টৰ পৰা 5000 টকাৰ বিজনেছ, ৰাইটৰ পৰা 5000 টকাৰ বিজনেছ। যেতিয়া লেফ্টৰ পৰা 5000 ৰাইটৰ পৰা 5000 বিজনেছ মেচিং হয়, তেতিয়া আপুনি কোম্পানীৰ টাৰ্ণঅভাৰৰ 10%ৰ এটা ইনকাম পায়। 5000 5000 হ'লে কোম্পানী এটা ইউনিট দিয়ে, তো এটা ইউনিট দিয়ে। তো এনেকৈ কৰি আপুনি যিমানটা ইউনিট কালেক্ট কৰিব পাৰে, 10000 10000 হ'লে 2টা ইউনিট, 15,000 হ'লে 3টা ইউনিট, 20,000 হ'লে 4টা ইউনিট, এনেকৈ আপুনি আনলিমিটেড ইউনিট কালেক্ট কৰিব পাৰে। নেক্সট আছে ট'ৰ ফাণ্ড। ট'ৰ ফাণ্ড হৈছে কোম্পানী টাৰ্ণঅভাৰ 2% কোম্পানী ডিষ্ট্ৰিবিউট কৰে। তো তাৰ কাৰণে আপোনাৰ ক্ৰাইটেৰিয়া আছে কি, লেফ্টৰ পৰা 25000 টকাৰ বিজনেছ, ৰাইটৰ পৰা 25000 টকাৰ বিজনেছ। আপুনি যিমান 25000 মেচিং কৰিব, সিমান আপুনি এটা ইউনিট পাব, এটা ইউনিট পাব। এভৰি ইউনিটত আপুনি এটা ইউনিক ইনকাম পাব। অ'কে, নেক্সট আছে কাৰ ফাণ্ড। কাৰ ফাণ্ডৰ কাৰণে কোম্পানী টাৰ্ণঅভাৰ 2%। তাৰ কাৰণে কি আছে, লেফ্টৰ পৰা 50000, ৰাইটৰ পৰা 50000। লেফ্টৰ পৰা 50000 টকাৰ বিজনেছ, ৰাইটৰ পৰা 50000 টকাৰ বিজনেছ যেতিয়াই হ'ব, কোম্পানী আপোনাক এটা ইউনিট দিব।
নেক্সট হৈছে বিজনেছ ডেভেলপমেণ্ট ফাণ্ড, যোনটো কোম্পানীৰ টাৰ্ণঅভাৰৰ 2% ডিষ্ট্ৰিবিউট কৰে। তাৰ কাৰণে কি কৰিব লাগে, মাত্ৰ আপোনাক লেফ্টৰ পৰা 1 লাখ ৰাইটৰ পৰা 1 লাখ আপোনাৰ বিজনেছ মেটচ কৰাব লাগে। তো আপুনি ধৰক কোনোবা এটা মাহত বিজনেছ ডেভেলপমেণ্ট ফাণ্ডটোক এচিভ কৰিলে 1 লাখ বিজনেছ মেচিং কৰিলে, তেতিয়া আপুনি কাৰ ফাণ্ডো ৰিচিভ কৰিব পাৰিব, টোৰ ফাণ্ডো ৰিচিভ কৰিব পাৰিব, লিডাৰশ্বিপো পাব। মানে অকল আপুনি যদি এইটো 1 লাখ মেচিং কৰে 50,000ৰ বিজনেছৰ ইনকামো পাব, 25 মেচিঙৰ ইনকামো পাব, 5,000 মেচিঙৰ ইনকামৰ আপুনি ইনকাম পাব। মানে গোটেইখিনি ইনকাম সোমাই আহিব যেতিয়া আপুনি 1 লাখ বিজনেছ মেচিং কৰি দিব। আৰু 1 লাখ বিজনেছ মেচিং কৰোঁতে এটা ইউনিক ইনকাম আহে, মোটামুটি যদি চাব যায় এটা ভাল ইনকাম, য'ত আপুনি দেখি পাব 100% BV হয়, 1 rupees = 1 BV। কোনো কোম্পানীত আপুনি দেখি নাপায় তেনেকুৱা, 1 টকাত 1 BV। অ'কে, তো সেই হিচাপত 1 লাখ বিজনেছ লেফ্ট, 1 লাখ বিজনেছ ৰাইট, মানে 1 লাখ BV মেচিঙত আপুনি এটা ইউনিক ইনকাম ইয়াৰ পৰা ল'ব পাৰে। নেক্সট চবতকৈ ইণ্টাৰেষ্টিং এটা ইনকাম যদি ক'বলৈ যাওঁ, সেইটো হৈছে ৰয়েলিটি ইনকাম। তাৰ কাৰণে এক্সিকিউটিভ ডাইৰেক্টৰ আমাৰ এটা ৰেংক আছে, যোনটো কোম্পানীয়ে নিজৰ টাৰ্ণঅভাৰৰ 2% এভৰি মান্থৰ টাৰ্ণঅভাৰৰ পৰা ডিষ্ট্ৰিবিউট কৰে, যোনটো লাইফ টাইম ডিষ্ট্ৰিবিউট কৰিব। তাৰ কাৰণে আপুনি যদি চাবলৈ যায়, অনলি ক্ৰাইটেৰিয়া যদি ক'ব যায়, লেফ্টৰ পৰা 1 crore ৰাইটৰ পৰা 1 crore আপুনি বিজনেছ হ'ব লাগে। তাকো 1 মাহত 2 মাহত 1 বছৰত এনেকুৱা কোনো সময়সীমা বান্ধি দিয়া নাই কোম্পানী। আপোনাক চিম্পল কৈছে একুমুলেটিভ বিজনেছ, মানে ধৰক লাষ্ট মান্থ আপুনি যোনটো বিজনেছ কৰিছে, প্ৰেজেণ্ট মান্থৰ বিজনেছটোৰ লগত লাষ্ট মান্থৰ বিজনেছটো প্লাছ হৈ গৈ থাকিব। তো যেনেকৈ আপোনাৰ প্লাছ হওঁতে এদিন 1 crore বিজনেছ মেচিং হ'ব, তো আপুনি সেই দিনাখনৰ পৰা কোম্পানীৰ মান্থলি টাৰ্ণঅভাৰৰ 2% আপুনিও ইয়াৰ পৰা বেনিফিটছ পোৱা ষ্টাৰ্ট হ'ব। ছাপ'জ কোনোবা এটা মাহত ধৰি লওক কোম্পানী 1 crore টাৰ্ণঅভাৰ হ'ল, তো ইয়াৰ যদি চাবলৈ যায় 2% কোম্পানী উলিয়াব, মানে চাব গ'লে কিমান হৈ আছে 2 লাখ টকা হ'ল। এই যোনটো 2 লাখ টকা ওলাই আহি আছে, এই 2 লাখ টকাটো আল্টিমেট কোনে পাব, যোন এক্সিকিউটিভ ডাইৰেক্টৰ এচিভ কৰিব। বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ, আজি মাত্ৰ 2 বছৰৰ ভিতৰত কোম্পানীত 2জন অলৰেডি ৰয়েলিটি এচিভাৰ আছে। তো আজি যদি চাব যায়, ধৰক কোম্পানী 1 crore 1 মাহত বিজনেছ হৈছে, তো 1 crore 2% মানে 2 লাখ টকা। বৰ্তমান যদি 2জন আছে, 2জনকে 2 লাখ টকাটো সমানে ডিষ্ট্ৰিবিউট কৰিব, মানে 1 লাখ এজনৰ ভাগত পৰিব। এইটো এটা এক্সট্ৰা ইনকাম। এইটো কেনেকৈ পাব, এইটো এনেকৈ এটা ইনকাম, যোনটো ইনকাম যদি ক'বলৈ যায় আপলাইনৰ পৰাও পাব, ডাউনলাইনৰ পৰাও পাব, ক্ৰছ লাইনৰ পৰাও পাব, চবৰ পৰাই পাব। মানে কেলে, এইটো ইনকামটো কোম্পানীৰ টাৰ্ণঅভাৰৰ পৰাহে দিয়া হ'ব 2%, গম পাইছে। তো আপোনাৰ নিজৰ টিমৰ পৰা নহয়, এণ্টায়াৰ কোম্পানীৰ ফালৰ পৰা আপুনি এটা ইনকাম পাব, যোনটো লাইফ টাইম পাই থাকিব। জিন্দগী কে সাথ ভি জিন্দগী কে বাদ ভি আপুনি এইটো ইনকাম ল'ব পাৰে, আপ টু 3 জেনেৰেশ্যন, 3টা জেনেৰেশ্যনলৈকে আপোনাৰ লাইফটো ছিকিউৰ হৈ যায়। আপোনাৰ ল'ৰা ছোৱালী বাচ্চা চবৰ লাইফটো একদম ছিকিউৰ হৈ যায় এই ইনকামটো যেতিয়া আপুনি লোৱা ষ্টাৰ্ট কৰিব। মানে আপোনাৰ নেক্সট টাইম যদি বিজনেছ জিৰ'ও হৈ যায় না, কোম্পানী এই ইনকামটো আপোনাক লাইফ টাইম দি থাকিব। সেইটো হৈছে ইউনিক। নেক্সট ইয়াতে শেষ হোৱা নাই, কোম্পানী আমাৰ কিছুমান কি দিছে, কিছুমান আমাক ৰিৱাৰ্ড দিছে। ৰিৱাৰ্ড কেনেকৈ দিছে, ছাপ'জ আপোনাৰ লেফ্টৰ পৰা 25 কোটি, একুমুলেটিভ বিজনেছত 25 কোটি লেফ্ট, 25 কোটি ৰাইট হৈছে। তো 25 কোটি মেচিং কৰোঁতে কোম্পানী আমাক 25 lakhs 25 লাখ টকা একেলগে কেছ ৰিৱাৰ্ড দিব, যোনটো আপোনাৰ একাউণ্টত NEFT কৰি দিব। এইটো একুমুলেটিভ দেই, প্ৰেজেণ্ট মান্থত কৰিব লাগিব বুলি কোনো কথা নাই। নেক্সট যদি চাবলৈ যায়, আপোনাৰ 50 কোটি লেফ্ট, 50 কোটি ৰাইট, মানে ধৰক যোৱা মাহলৈকে 25 কোটি মানে আপোনাৰ 25 কোটি অলৰেডি যেনিবা এচিভ হৈ আছে। বাকী আৰু 25 কোটি কৰিলে এই 50 কোটিটো পাই যাব। মানে 50 কোটিৰ কাৰণে ডাইৰেক্টলি 50 কোটি কৰিব লগা হোৱা নাই, আগতে যোনটো এচিভ কৰিলে তাৰ বাকী যোনখন থাকি গ'ল সিমানখন এচিভ কৰিলে এইটো ইনকাম পাই গ'ল। তো 50 কোটি মেচিভ কৰিলে আপুনি ডাইৰেক্টলি 50 লাখ টকা কেছ ৰিৱাৰ্ড পাব। ভাবি চাওক মাই ডিয়াৰ ফ্ৰেণ্ডছ, এটা ইউনিক ইনকাম দি আছে, ৰাইট। তো লাষ্ট যোনটো দিছে 100 কোটি, এদিন নহয় এদিনটো হ'বগৈ না কৰি থাকিলে। তো 50 কোটিটো হৈ গ'ল ধৰক। নেক্সট আৰু 50 কোটি কৰিলে আপোনাৰ 100 কোটিটো কোৱালিফাই হৈ যাব। আৰু 100 কোটি কৰাৰ লগালগ আপুনি 1 কোটি টকা কেছ ৰিৱাৰ্ড পাব। মানে ৰিৱাৰ্ডে আপোনাক কিমান দি আছে চাওক না, 1 কোটি, ইফালে 50 লাখ, ইফালে 25 লাখ, আৰু লগতে লাইফ টাইম আপোনাক ৰয়েলিটি ইনকামটো দিয়ে আছে। এইটোৱে হৈছে ষ্টাৰ আয়ুৰ্বেদৰ এটা ইউনিক ইনকাম। ইমান চিম্পল, ধৰি লওক আপুনি 25,000 মেচিং কৰি দিলে, তো 25,000 ইনকামটোতো পাবই, এইটো ইনকামটো এটা ইউনিট পাবই, লগতে আপুনি 5,000 মেচিঙৰ 5টা ইউনিট কালেক্ট কৰিব পাৰিব, 5টা ইউনিটৰ ইয়াৰ পৰা বেনিফিট পাব। ধৰি লওক আপুনি 50,000 মেচিং কৰি দিলে, 50,000ৰতো আপুনি ইনকাম পাবই, 25,000ৰো আপুনি 2টা ইনকাম পাব, আৰু 5,000ৰ আপুনি 10টা ইনকাম কালেক্ট কৰিব পাৰিব। বুজি পাইছে, এইটো এটা ইউনিক ইনকাম। তো এনেকুৱা ধৰণে হ'ব। আৰু পাৱাৰ লেক যোনটো থাকিব সেইটো লাইফ টাইম কেৰি ফৰৱাৰ্ড থাকিব। কেৰি ফৰৱাৰ্ডত জেনেৰেশ্যন প্লানটো ইমান ইউনিক বনাইছে, আপুনি ভাবি চাওক। আৰু একুমুলেটিভত এই ৰিৱাৰ্ডখিনি যোনটো ৰাখিছে, আপুনি যদি মন লগাই ভালছে 5 বছৰ কাম কৰে ন, এই ৰিৱাৰ্ডখিনি আৰামছে আপুনি কালেক্ট কৰিব পাৰে ইয়াৰ পৰা, আৰামছে। একদম চিম্পল প্লান হয়, 1 rupees = 1 BV। হা, কছমেটিক্স হওক, এগ্ৰিকালচাৰ হওক, আপোনাৰ হেল্থ কেয়াৰ হওক, চবতে 100% ইউনিক এটা প্লান হয়। তো যাৰ কাৰণে ভাল ধৰণে আপুনি যদি লাইফটোত চিৰিয়াছলি এটা ভাল ডাইৰেক্ট চেলিং এটা কোম্পানী বিচাৰি আছে, 35 বছৰৰ অনুভৱ থকা এটা কোম্পানী হয়,
35 বছৰ অভিজ্ঞতা আছে কোম্পানীটোৰ। অধিক জানিবলৈ কাৰণে আমাৰ লগত যোগাযোগ কৰক। আহক ভালধৰণে মিলি কেনে কামটো হাতে হাত ধৰি কামটো ষ্টাৰ্ট কৰোঁ। অসমৰ বিভিন্ন জিলাত আমাৰ কাম ষ্টাৰ্ট হৈ গৈছে। প্ৰডাক্টৰ 100% ৰিজাল্ট আছে, 100% গেৰেণ্টিৰে সৈতে আমি প্ৰডাক্ট দি আছোঁ আৰু বেক টু বেক কাষ্টমাৰৰ ভাল ভাল ৰিভিউ আমি কালেক্ট কৰিবলৈ পাইছোঁ। তো থেংক ইউ ছ' মাছ। ইমানেই প্লানটো। আৰু যদি আপুনি কিবা ভাল ধৰণে আৰু বুজিব থাকে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। ফোন নম্বৰ মই ইয়াতে দি দিছোঁ, লগতে ডেছক্ৰিপশ্যনতো ফোন নম্বৰ থাকিব। অ'কে, থেংক ইউ ছ' মাছ। লগ পাম, ফোন কৰিব।